Good morning, children. আজি আমি তোমালোকৰ ক্লাছ 9 মাই চাইল্ডহুড এই পাঠটো আমি পঢ়িবলৈ ওলাইছোঁ। পাঠটো বহুত ইণ্টাৰেষ্টিং এই কাৰণে যে এই যিটো লেসন মাই চাইল্ডহুড, এই চাইল্ডহুডটো কাৰ চাইল্ডহুডৰ কথা কৈছে তোমালোকে ডেফিনেটলি জানা কিজানি যে সেইজন হৈছে আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম। সো APJ আব্দুল কালামৰ বিষয়ে বহু কথাই আমি নিশ্চয় জানো, আৰু এই যিটো পাঠ মাই চাইল্ডহুড বুলি কৈছে, মাই চাইল্ডহুড এই পাঠটো মানে মোৰ ল'ৰালিকাল, অসমীয়াত যদি ক'বলৈ যাওঁ মাই চাইল্ডহুডটো হ'ব মোৰ ল'ৰালিকাল। কথাটো আচলতে এখন কিতাপৰ পৰা এটা পাৰ্ট তুলি অনা হৈছে। কিতাপখন হৈছে উইংছ অফ ফায়াৰ। এই উইংছ অফ ফায়াৰ এই কিতাপখনৰ পৰা তুলি অনা হৈছে এই লেসনটো। এতিয়া তোমালোকে এই কিতাপখন আকৌ কোৱা হয় যে ইটছ এন অটোবায়োগ্ৰাফি। কিতাপখন এখন অটোবায়োগ্ৰাফি। সো প্ৰথমতে তোমালোকে এই কথাটো জানি লোৱা যে হোৱাট ইজ অটোবায়োগ্ৰাফি আৰু হোৱাট ইজ বায়োগ্ৰাফি। যদি আমি বায়োগ্ৰাফি বুলি কওঁ, যদি আমি বায়োগ্ৰাফি বুলি কওঁ তেতিয়া কি হয়, জীৱনী বুজায়। আমি মহাত্মা গান্ধীৰ বায়োগ্ৰাফি পঢ়িছোঁ, আমি জৱাহৰলাল নেহৰুৰ বায়োগ্ৰাফি পঢ়িছোঁ, মানে তেওঁলোকৰ জীৱনীবোৰ আমি পঢ়িছোঁ, অধ্যয়ন কৰিছোঁ। তেওঁলোকৰ ল'ৰালিকাল কেনেকুৱা, তেওঁলোকে পঢ়া শুনা কেনেকৈ কৰিছিলে, তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা আছিলে, সেইবোৰ জানিবলৈ কাৰণে আমি এই বায়োগ্ৰাফিবোৰ পঢ়িছিলোঁ। এতিয়া এই বায়োগ্ৰাফিবোৰ যেতিয়া পঢ়া হয় তেতিয়া কি হয়, কোনোবা এজন মানুহে সেই যাৰ বিষয়ে আমি পঢ়িম তেওঁৰ বিষয়ে লিখে, কোনোবা বেলেগ এজন মানুহে লিখে। কিন্তু অটোবায়োগ্ৰাফি বুলি ক'লে নিজৰ জীৱনৰ কথা নিজেই লিখোঁ, নিজৰ জীৱনৰ কথা নিজেই যেতিয়া লিখা হয় তেতিয়া সেইটো হয়গে অটোবায়োগ্ৰাফি। বায়োগ্ৰাফি ক'লে যে কোনোবা এজন মানুহৰ জীৱনী অন্য এজন মানুহৰ দ্বাৰা লিখা হয়, তেতিয়াহ'লে সেইটো হৈ গ'ল বায়োগ্ৰাফি। এতিয়া ধৰা গান্ধীজীৰ জীৱনীৰ বিষয়ে যেনিবা কোনোবা এজন লেখকে লিখিলে, আমাৰ অসমৰ অমিয় কুমাৰ দাসে তেখেতৰ কিতাপখন, তেখেতৰ যিটো অটোবায়োগ্ৰাফি সেইটো লিখিছিলে। গতিকে অমিয় কুমাৰ দাসে লিখা কথাটো হ'লে সেইটো বায়োগ্ৰাফি হ'বগৈ। কিন্তু যদি এই কথাষাৰ যদি গান্ধীজীয়ে নিজৰ জীৱনৰ বিষয়ে যিখন লিখিছিলে, মাই এক্সপেৰিমেণ্ট উইথ দ্য ট্ৰুথ, মোৰ জীৱনৰ অন্বেষণ, সত্যৰ অন্বেষণ বুলি যিখন কিতাপ লিখিছিলে, সেইখন তেখেতে নিজে লিখা, নিজৰ জীৱনৰ ওপৰত যেতিয়া নিজে লিখা হয় তেতিয়া সেইটোক কোৱা হয় অটোবায়োগ্ৰাফি। চ' ডিফাৰেঞ্চটো বুজি পালা যে অটোবায়োগ্ৰাফিটো নিজৰ জীৱনৰ ওপৰত নিজে লিখে, বায়োগ্ৰাফিটো নিজৰ জীৱনৰ ওপৰত অন্য এজন মানুহে লিখে। এতিয়া তোমালোকৰ এই যে উইংছ অফ ফায়াৰখন কোনে লিখিছে বুলি যদি সুধোঁ তেতিয়াহ'লে তোমালোকৰ এনচাৰ হ'ব APJ আব্দুল কালামে লিখা। তাৰমানে যেতিয়া এইটো কিতাপখনত কি লিখা আছে, তাৰমানে লিখা আছে তেওঁৰ নিজৰ জীৱনৰ কথা, নিজে কেতিয়া ক'ত কেনেকৈ কি কৰিলে সেইখিনি কথা, নিজৰ লাইফৰ ষ্ট্ৰাগলৰ কথা, হাঁহি দুখ যিখিনি কথা তেখেতে ইচ্ছা কৰে লিখিছিলে, যিখিনি কথা নেকি আমাক ইনস্পায়াৰ কৰে সেইবোৰ কথা লিখিছে, সেই কথাবোৰ নিজেই লিখা, সেইকাৰণে ইয়াক আমি অটোবায়োগ্ৰাফি ক'ম। আৰু সেই অটোবায়োগ্ৰাফিৰ এটা পাঠ মাই চাইল্ডহুড ইয়াত আমাক পঢ়িবলৈ দিয়া হৈছে। ঠিক আছে, আহিছোঁ। চ' প্ৰথম কথা হৈছে যে APJ আব্দুল কালামৰ বিষয়ে যদি আমি জানিবলৈ যাওঁ, আমাৰ দেশৰ এজন চাইণ্টিষ্টৰ কথা ভাবিবলৈ চিন্তা কৰিম। চাইণ্টিষ্ট, তাৰমানে মই আৰম্ভণিতে কৈছোঁ যে প্ৰাক্তন ৰাষ্ট্ৰপতি, কিন্তু তেখেতৰ স্থান তাতোতকৈ ওপৰত আছে। ভাৰতৰ এজন খ্যাতনামা বৈজ্ঞানিক, চাইণ্টিষ্ট, সেইজন হৈছে APJ আব্দুল কালাম।
এই APJ আব্দুল কালামক আমাক মিসাইল ম্যান অফ ইন্ডিয়া বুলি আমি জানো মিসাইল ম্যান অফ ইন্ডিয়া বুলি তেখেতক কোৱা হয় এতিয়া চাবা তেওঁৰ কামবোৰ যেটো হৈছিলে সেইটো হৈছে ডিফেন্স এণ্ড স্পেস ডিফেন্স এণ্ড নিউক্লিয়াৰ টেকনলজি তেখেতে যে সাইন্টিফিক্যালি যেটো ৰেঞ্জত কাম কৰিছে সেইটো হৈছে স্পেস ডিফেন্স এণ্ড নিউক্লিয়াৰ টেকনলজি আৰু তেখেত 11th প্ৰেসিডেন্ট ইন ইন্ডিয়া মানে তেখেতে সাইন্টিফিক্যালি তেখেতৰ পৰিচয়টো দিবলৈ গলে তেখেতৰ যেটো প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো হৈছে স্পেস ডিফেন্স এণ্ড নিউক্লিয়াৰ টেকনলজি তেখেতে মিসাইল বনাইছিলে তেনেকুৱা আমাৰ দেশৰ কাৰণে মিসাইল তৈয়াৰ কৰিছিলে বা তেনেকুৱা ধৰণৰ যেটো নিউক্লিয়াৰ টেকনলজি স্পেসৰ যিখিনি কাম আছে সেইখিনি কামত কৰি আছিল ডিফেন্সৰ যিখিনি মানে যিখিনি ডিফেন্সৰ প্ৰয়োজনীয় যিখিনি মেকানিজমখিনি যিখিনি মানে যিখিনি বস্তু তাত প্ৰয়োজন হয় সেইখিনি বনোৱাৰ লগত জড়িত হৈ আছিল আৰু লগতে আমি কওঁ যে তেখেত হি ওয়াজ দ্য 11th প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু তেতিয়া 2002 ত হৈছিল তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি কিমানতম ৰাষ্ট্ৰপতি কিমানতম হেতিয়া হলে আমি ক'ব লাগিব যে 11তম হা সো হেখিনি কথা তোমালোকে মনত ৰাখিবা তাৰ পিছতহে আমি এই লেসনটোলে আগবাঢ়ি যাব পাৰিম সাবা লেসনটোত আৰম্ভণিতে আই বুলি আমি পাম আই মানে মই এতিয়া হু ইজ আই তোমালোকৰ স্পষ্ট ধাৰণা হ'ব লাগিব আই মানে APJ আব্দুল কালাম কৈছে I was born into a middle class Tamil family টাৰ্মবোৰ মনত ৰাখিবা মই জন্মগ্ৰহণ কৰিছিলো মিডল ক্লাস তামিল ফ্যামিলি হা তেখেতে নিজকে পৰিচয় দিয়া হয় যে তেখেতে তামিল ফ্যামিলি আৰু তেখেতে মিডল ক্লাস বুলি কয় মিডল ক্লাস মানে যিখিনি মানে মানুহখিনি যিখিনি মানুহ খুব হাই ক্লাস নহয় মানে খুব বেছি ধনী নহয় আৰু একেবাৰে দুখীয়াও নহয় চলিব পৰাকে যিসকল মানুহৰ লাইফষ্টাইল থাকে সেইখিনিক আমি মিডল ক্লাস বুলি কওঁ মিডল ক্লাসটো লোৱাৰ মিডল ক্লাস আপাৰ মিডল ক্লাস তেনেকুৱা ভাগো কিছুমান থাকে কিন্তু তেখেতে নিজকে মিডল ক্লাস বুলি যেটো পৰিচয় দিছে লোৱাৰ মিডল ক্লাসতে পঢ়িব লাগে বা যিকিনো আমাক হিমানে জানিব লাগে যে তেখেতে এটা মিডল ক্লাসৰ মানুহ আছিল আৰু তেখেতক কৰ আছিল যে আইল্যান্ড টাউন অফ ৰামেশ্বৰম হা এটা টাউন যিখন টাউন হৈছে টাউনটোৰ নাম হৈছে ৰামেশ্বৰম আৰু এই ৰামেশ্বৰম যেটো ঠাই এই ঠাইটো এটা আইল্যান্ড টাউন ৰামেশ্বৰমটো হৈছে এটা আইল্যান্ড টাউন আইল্যান্ড বুলি ক'লে দ্বীপ বুলি ক'লে যেটো ঠাই নেকি চাৰিওফালে পানী থাকিব মাজত মাটিডখৰ থাকে যেনেকৈ আমাৰ মাজুলী চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীত মাজতে এই মাজুলীত বোলা ঠাইডখৰ আছে ঠিক তেনেকৈ আইল্যান্ডৰ বুলি ক'লে মাজতে ৰামেশ্বৰম আছে চাৰিওফালে সাগৰ আছে আচ্ছা আৰ্ষ্টৱাইল মাদ্ৰাজ মানে আগতে মাদ্ৰাজ বুলি কৈছিল মাদ্ৰাজ ষ্টেট এতিয়া মানে মাদ্ৰাজ বুলি নকয় এতিয়া চেন্নাই বুলি কয় সো আৰ্ষ্টৱাইল মাদ্ৰাজ সো তেখেতে কোৰ পৰা আহিছিল মানে তেখেতৰ জন্ম কোট হৈছে বুলি কৈছে তেখেতৰ জন্ম হৈছে ৰামেশ্বৰমত তা ৰামেশ্বৰম কোট আছে ৰামেশ্বৰমটো হৈছে এটা আইল্যান্ড টাউন এইটো হৈছে আগৰ যেটো আমি মাদ্ৰাজ বুলি কওঁ তাত অৱস্থিত ঠিক আছে আৰু তেখেত নিজকে এজন তামিল ফ্যামিলিৰ সদস্য বুলি জনাই লগতে কয় মিডল ক্লাস ফ্যামিলিৰ মানুহ আচ্ছা নেক্সট আহিলে মাই ফাদাৰ জয়নুল আবদিন এই কথাটো মনত ৰাখিবা জয়নুল আবদিন তেখেতৰ দেউতাকৰ নাম মাই ফাদাৰ জয়নুল আবদিন সেই নামটো মনত ৰাখা তাৰ পিছত তেখেতৰ বিষয়ে দুটা লাইন কৈছে had neither much formal education nor much wealth যে তেখেতৰ দেউতাক কেনেকুৱা মানুহ আছিল তেখেত আনুষ্ঠানিকভাৱে বৰ শিক্ষিতও নাছিল
আৰু বহুত সম্পদৱান মানুহ নাছিলে, মানে বহুত ধনীও নহয়। মানুহজন এনেকুৱা, তেখেতে মানে দেউতাকৰ বিষয়ে কৈছে নাইদাৰ হেড মাছ ফৰ্মেল এডুকেশ্যন। ফৰ্মেল এডুকেশ্যন মানে শিক্ষা, যিখিনি নেকি বহুত বেছি পঢ়া শুনা কৰা মানুহখিনি, বহুত বেছি পঢ়া মানুহখিনি MA কৰা, BA কৰা, এনেকুৱা মানুহবোৰ যিখিনি আছে, সেই তেনেকুৱাবোৰক হায়াৰ এডুকেটেড মানুহ বুলি কোৱা হয়। কিন্তু মানুহ দুই ধৰণে জ্ঞানী হয়। এটা হৈছে তেখেতে ফৰ্মেল এডুকেশ্যন লয়, আৰু কিছুমান মানুহে জীৱনৰ পৰাই শিকে। আজি আমাৰ সমাজতে এনেকুৱা বহু বয়োজ্যেষ্ঠ মানুহ আছে যিসকল বহুত জ্ঞানী, কিন্তু তেওঁলোকে পঢ়া লিখা বহুত কৰা নাছিলে, কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষত খুব বেছি পঢ়া শুনাৰ বৰ প্ৰাধান্যতাটো নাছিলে, কিন্তু মানুহসকল প্ৰকৃততে জ্ঞানী আছিলে। লিখিব পঢ়িবলৈ মানে ক্লাছ বহুত পঢ়া নাই, কিন্তু জীৱনৰ ক্ষেত্ৰত তেখেতে জ্ঞানী। কিন্তু সেই হিচাপে চাবলৈ গ'লে ফৰ্মেল এডুকেশ্যনটো খুব বেছি নাছিলে। তাৰ মানে জেনুল আবদিন মানে বহুত বেছি ক্লাছলৈকে পঢ়া মানুহ নহয়, বাট জ্ঞানী হয়। আৰু বহুত ৱেল্থ থকা মানুহ নহয়, বহুত সম্পদৱান মানুহ নহয়, বহুত টকা পইচা থকা মানুহো নহয়। ডেছপাইট, তথাপি দিজ এডভান্টেজেছ, তথাপিও মানে ইমান টকা পইচা নথকা হ'লেও, ইমান ফৰ্মেল এডুকেশ্যন নথকা হ'লেও কি হয়, হি পজেছ গ্ৰেট ইননেট উইজডম। তেখেত বহুত জ্ঞানী আছিল। কথাটো বুজিছানে? তেখেতক জ্ঞানী বুলি কৈছে। মানুহ কেৱল পঢ়া শুনা কৰিয়েই জ্ঞানী হয় তেনেকুৱা কথা নহয়। আজি যদি আমি বাল্মীকিৰ কথা কওঁ, যিজনে ৰামায়ণ ৰচনা কৰিলে, কালিদাসৰ কথা কওঁ, তেনেকুৱা মানুহবোৰ বহুতো ক্লাছ পঢ়া নাছিলে, কিন্তু তেওঁলোকেতো বহুত ক্লাছ ডিগ্ৰী পঢ়া নাছিলে, তেওঁলোকেতো বহুত ক্লাছ পঢ়া নাছিলে, কিন্তু তেওঁলোক বহুত বেছি জ্ঞানী আছিলে। তেতিয়াতো স্কুলৰ তেনেকুৱা কনচেপ্টেই নাছিলে, কিন্তু মানুহখিনি বহুত জ্ঞানী আছিলে। গতিকে আজিও এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিসকল মানুহ ক্লাছ বহুত পঢ়া নাই, বাট এট দ্য ছেইম টাইম জ্ঞানী। ইয়াত তেখেতক ইননেট উইজডম বুলি কৈছে। তাৰমানে ইনবৰ্ণ, একদম জন্মগতভাৱে জ্ঞানী। কিছুমান মানুহ থাকে টেলেণ্টেড, জন্মৰ পৰাই টেলেণ্টেড, বহুত জ্ঞানী। তেনেকুৱা মানুহ আছিলে আব্দুল কালামৰ দেউতাক। ডেফিনেটলি হ'বই লাগিব, কাৰণ তেনেকুৱা জ্ঞানী মানুহৰ সন্তানহে সিমান উন্নত স্থানত পাব পাৰে, যিজন দেশৰ এজন স্বনামধন্য বৈজ্ঞানিক, চাইণ্টিষ্ট, এট দ্য ছেইম টাইম দেশৰ ৰাষ্ট্ৰপতি। তেনেকুৱা এজন সন্তান জন্ম দিয়া পিতৃ কিমান জ্ঞানী হ'ব লাগিব, কিমান টেলেণ্টেড হ'ব লাগিব, কাৰণ মাক দেউতাকৰ পৰাহে বহুখিনি জ্ঞান ল'ৰা ছোৱালীয়ে পায়। গতিকে তেখেত ডেফিনেটলি জ্ঞানী হ'বই লাগিব। তাৰপিছত আহিলে ট্ৰু জেনাৰচিটি অফ স্পিৰিট। খুব দয়াৱান ব্যক্তি আছিলে। তেখেত খুব দয়াৱান ব্যক্তি আছিলে, মানে খুব দয়ালু ব্যক্তি আছিলে। দুটা কথা মনত ৰাখিবা, বহুত ফৰ্মেল এডুকেশ্যন নাই, বহুত সম্পত্তি নাই, বাট জন্মগতভাৱে বহুত টেলেণ্টেড, বহুত জ্ঞানী আৰু বহুত দয়াশীল ব্যক্তি আছিলে জেনুল আবদিন। সেইটো হৈছে আব্দুল কালামে তেখেতৰ দেউতাকৰ যি পৰিচয় দিছে এইটো। তাৰপিছত আহিলে মাকৰ কথা। লগতে আৰু এটা কথা কৈছে দেই, হি হেড এন আইডিয়েল হেল্পমেট ইন মাই মাদাৰ। দেউতাক আকৌ মাকৰ হেল্পাৰ আছিলে। মাকৰ হেল্পাৰ। আমাৰ সমাজত এনে বহুত পুৰুষ আছে যিসকলে মানে মাকৰ কামত বা মহিলাৰ কামত হেল্পেই নকৰে, সহায়ে নকৰে। ৰন্ধা বঢ়া কামত ৰান্ধিবলৈ কেতিয়াবা দৰকাৰ পৰিলে তেওঁ ভাত বনাবলৈ নাজানে। কিন্তু সেই সময়তো আব্দুল কালামৰ দেউতাক এনে এজন ব্যক্তি আছিলে যিজন তেখেতৰ মাকৰ হেল্পাৰ আছিলে, সকলো কামত মাকক হেল্প কৰিছিলে। গতিকে আইডিয়েল হেল্পমেট বুলি কৈছে, একদম আদৰ্শৱান। এনেকুৱা নহয় মাজে সময়ে কেতিয়াবা হেল্প কৰিছে, তেনেকুৱা নহয়, একদম আইডিয়েল আদৰ্শৱান এজন হেল্পমেট আছিলে মাকৰ। ঠিক আছে। তাৰপিছত মাকৰ কথা কৈছে, মাকৰ নাম প্ৰথমতে জানি লোৱা, সেইটো হৈছে আশিয়াম্মা। আব্দুল কালামৰ মাকৰ নাম আশিয়াম্মা, দেউতাকৰ নাম জেনুল আবদিন। ঠিক আছে। চ' আশিয়াম্মা তেখেতৰ। আৰু এতিয়া মাকৰ বিষয়ে কেনেকৈ পৰিচয় দিছে চাবা।
I do not recall the exact number of people she fed every day. যে কিমান মানুহক খুৱাইছিলে মাকে কিমান মানুহক খানা খুৱাইছিলে সেই কথাটো মনত নাই আব্দুল কালামৰ নিজৰ মনত নাই মানে বহুত মানুহক খানা খুৱাইছিলে ভাত ৰান্ধি বনাই পেলাই খুৱাইছিলে কিমান মানুহক খুৱাইছিলে লেখকৰ মনত নপৰে মানে নিজৰ লাইফৰ বিষয়ে যেতিয়া নিজে লিখিছে তেতিয়া আৰু তেখেতে সৰুতেতো লিখিবলৈ ধৰা নাই তেখেতে কেতিয়া লিখিছে তেখেতে যেতিয়া বহুত বছৰ হৈ যোৱাৰ পিছতহে তেখেতৰ লাইফৰ বিষয়ে কথাবোৰ লিখিছে সো মনত পেলাই পেলাই লিখিছে আগৰ কথাবোৰ গতিকে তেখেতৰ আগৰ কথাটো মনত পৰা নাই যে কিমান মানুহক তেখেতে তাৰ মাকে ভাত খুৱাইছিলে এই কথা মনত নপৰে বাট আই এম কোৱাইট চাৰ্টেন ডেট মোৰ আউটসাইডাৰ এট উইথ আছ দেন অল অফ দ্য মেম্বাৰ্ছ অফ আৱাৰ ফেমিলি পুট টুগেডাৰ মানে ইমান মানুহে খাইছিলে গোটেই তেওঁলোকৰ ডাঙৰ ফেমিলি আব্দুল কালামৰ হৈছে জইণ্ট ফেমিলি আছিলে জইণ্ট ফেমিলি গোটেই ফেমিলিৰ যিমান মেম্বাৰখিনিয়ে ঘৰত খাইছিলে তাতকৈ বেছি গোটেই মেম্বাৰ ঘৰৰ যিমান মেম্বাৰখিনিক লগ লগাই ল'লে তাতকৈ বেছি বাহিৰা মানুহে তেওঁৰ ঘৰত ভাত খাইছিলে আৰু আশী আম্মাই খুৱাইছিলে মানে আব্দুল কালামৰ মাকে নিজৰ ঘৰত যিমান মেম্বাৰক ঘৰত ভাত খুৱাইছিলে ঘৰৰ মানুহখিনিয়েতো ঘৰতে খাব তাতকৈ বেছি মানুহ বাহিৰৰ মানুহক ঘৰত আনি ভাত খুৱাইছিলে চ' তেনেকুৱা এজন মাতৃ তেখেত আছিলে চ' আজি তোমালোকৰ ক্লাছটো বেছি বৰিং নকৰাকৈ আমি ইয়াতে সামৰিছোঁ পিছৰ ক্লাছবোৰ আমি পিছৰ এপিছডখিনিত তোমালোকক দি যাম আজিলৈ থেংক ইউ